আজি স্মার্ট মিটার নামত রাইজক যেনেকৈ লণ্ঠন কৰিছে। আজি আগতে মানুহৰ বিল আছিল লাইনৰ বিল 100 বা 150 ভিতৰত। আজি দেখিছো কৰ্মসাধাৰণ ৰাইজ দুটা লাইট এখন ফেন চলাৰ পিছত 1000 টকা বিল আহি আছে। এই স্মার্ট মিটাৰ অহাৰ পিছত কৰ্মসাধাৰণ ৰাইজ হাৰাশাস্তি হৈছে। তেওঁলোকে যি ধৰণে ডকাইতৰ দৰে বিল আদায় কৰিছে সৰ্বসাধাৰণ, এই কথা কেতিয়াও আমি অসম প্ৰদেশ কংগ্ৰেছে কেতিয়াও সহ্য নকৰো। ইয়াৰ প্ৰতিবাদ কৰিম, প্ৰতিবাদ কৰিয়ে থাকিম। কাৰণ তেখেতসকলে পুঁজিপতিক সন্তুষ্ট কৰাৰ কাৰণে আজি এনেকুৱা ধৰণৰ কৰিছে। আজি গুজৰাটত স্মাৰ্ট মিটাৰ উঠাই দিছে, কিন্তু আমাৰ মুখ্যমন্ত্ৰীজনে আদানীক সন্তুষ্ট কৰাৰ কাৰণে ইয়াত স্মাৰ্ট মিটাৰ লগাই থৈছে। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছো। আজি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছো। ইয়াৰ প্ৰতিবাদৰ ভাষা যদি তেখেতসকলে বুজি নাপায়, অনাগত দিনত ৰাইজ তথা আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী আমি নিজে স্মাৰ্ট মিটাৰ আমাৰ পৰা গুচাই দি আমি আগৰ মিটাৰ সংযোগ কৰিম। এই কথা আমাৰ ঠাইত কথা আৰু মিটাৰৰ কাৰণে আপোনালোকে গম পায়। কাৰণ আগত আমি এই বস্তুৰ দামত বৃদ্ধিত আমি অশান্তিত আশা কৰিব পৰা আপোনালোকে গম পায়। এতিয়া আৰু আহিছে আগতে যে আমি 100 টকা বিল দিব হৈছিল, এতিয়া 1000 টকা। বিজেপি চৰকাৰখনে আমাক যেনেকৈ জ্বালা দি আছে, এই জ্বালা আমি সহ্য নকৰোঁ। আমি অসমৰ ৰাইজ আৰু আমি জাগি উঠিছোঁ। কাৰণ আমি সদায় মুখ বন্ধ কৰি থাকিব নোৱাৰোঁ। আমি সদায় ইমান মানে কষ্টত থাকিব নোৱাৰি, এতিয়া আমি ওলাই আহিছোঁ আৰু আমি সকীয়াই দিছোঁ। যদি আমাক এনেকুৱাকৈ আৰু জ্বালা দিয়ে, কিন্তু আমি আগলৈকে আমি নিজে আন্দোলন কৰি ল'ম। আমি পূৰা নিজৰ ব্যৱস্থা আমি নিজে কৰিম, আন্দোলন কৰিম। যেনেকৈ নহওক, যি পদ্ধতিত আমি যাব লাগে আন্দোলন কৰিম। কিয় নকৰিম? আমি ইমান অশান্তি, আমি ভৰ্তি ৰাইজ, আমি যিহেতু বহুত ভুক্তভোগী হৈছোঁ, আমি আৰু এইটো মানি ল'ব নোৱাৰিম। স্মাৰ্ট মিটাৰ আপোনাৰ গেছৰ দাম বাঢ়িছে, নাগপুৰীয়া মানুহ সন্তুষ্ট কৰাৰ কাৰণে গাড়ী চলাই আইনৰ দ্বাৰাই মানে স্মাৰ্ট মিটাৰ লাগিছে, বিচাৰিছে। আমি এইটো হ'বলৈ নাই। কংগ্ৰেছ দল এটা আমাৰ দেশ স্বাধীন কৰা দল। আমি দেশৰ জনগণক কৰিব নিদিওঁ। আমি জনগণক আমি খাব ধৰিছে, আমি খাব নিদিওঁ। ইয়াৰ বাবে যদি আমি জংগী আন্দোলন কৰিব লাগে, কেতিয়াবা আমি জংগী আন্দোলন কৰিম, কিন্তু আমি দুখীয়া দৰিদ্ৰ আমি খাবলৈ দিওঁ।